সমাজক লজ্জালত কৰা ঘটনা সংঘটিত হৈছে ওদালগুৰি জিলাৰ অৰংগাজলিত। বৰ্তমান মই আহি উপস্থিত আছো ওদালগুৰি জিলাৰ অৰংগাজলিৰ যি বাগানৰ 6 মচিয়া লাইন আছে, মই তাত আহি উপস্থিত আছো। মোৰ লগত আছে সদৌ অসম আটছাৰ যি ওদালগুৰি জিলা সমিতিৰ সভাপতি। মই তেখেতৰ পৰা জানিম কালি ৰাতি কি ধৰণে এই হত্যাকাণ্ড সংঘটিত হ'ল। হয়, বিশেষকৈ যোৱাকালি ৰাতি যিটো ঘটনা হৈ গ'ল অৰংগাজলি চাহ বাগিচাৰ 6 মচিয়া লাইনত, এইটো এটা মানে খুব দুখ লগা ঘটনা। যিহেতু আমি বিগত সময়ছোৱাৰ পৰা আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাই চাহ বাগিচা অঞ্চলবোৰত ডাইনী হত্যা অন্ধবিশ্বাসক লৈ বিভিন্ন দিশত আমি সজাগতা কাৰ্যসূচী আমি হাতত লৈছোঁ বা অনুষ্ঠিত কৰি আহিছোঁ। আৰু তেনে ক্ষেত্ৰতে যোৱাকালি যি ঘটনা, যি এজনী বৃদ্ধা মহিলাজনীক যি নিৰ্মমভাৱে যি কুঠাৰৰ যোগেদি যে মৰিয়াই যি হত্যা কৰা হ'ল, তাৰ কাৰণে মানে খুব দুখ অনুভৱ প্ৰকাশ কৰিছোঁ মিডিয়া মাধ্যমৰ যোগেদি। লগতে বিশেষকৈ আমি প্ৰশাসনক এইটোৱে আমি দাবী জনাবলৈ ইচ্ছা কৰিছোঁ, অসম চাহ জনজাতি ছাত্ৰ সন্থা আটছা ওদালগুৰি জিলা সমিতি তৰফৰ পৰা যিসকল ব্যক্তি এই ঘটনাত জড়িত আছে তেওঁলোকক অতি সোনকালে কৰায়ত্ব কৰি জেললৈ প্ৰেৰণ কৰিব লাগে। আৰু যিসকল ইতিমধ্যে কৰায়ত্ব কৰা হ'ল তেওঁলোকক আমি বিশেষ আমাৰ ওদালগুৰি জিলা সমিতিৰ তৰফৰ পৰা অনুৰোধ যে তেওঁলোকক যাতে ন্যায়ালয়ে যাতে উচিত শাস্তি যাতে প্ৰদান কৰে, তাৰ কাৰণে আমি ওদালগুৰি জিলা সমিতিৰ তৰফৰ পৰা আমি অনুৰোধ জনাইছোঁ। আজি শিক্ষিত সমাজ সকলো মানুহ শিক্ষিত হৈছে, কিন্তু আজিৰ তাৰিখতো এনেধৰণৰ অন্ধবিশ্বাস আপোনালোকৰ ইয়াতে যে হৈ আছে, কি ক'ব? সেইটোতো দুৰ্ভাগ্যজনক কথা বা দুৰ্ভাগ্যজনক কথা ক'বলৈ পাৰি। বিশেষকৈ চাহ জনগোষ্ঠী সমাজে বিগত সময়ছোৱাত যিটো আছিলে, কিন্তু আজিৰ তাৰিখত কিন্তু বহুতখিনি পৰিৱৰ্তন হ'বলগীয়া হৈছে। আপোনালোকে চালে দৃষ্টিগোচৰ আপোনালোকে কৰিব পাৰে। কিন্তু তেনে ক্ষেত্ৰত যে আজি বৰ্তমানৰ সময়ছোৱাত যে তেনেধৰণৰ ঘটনা সংঘটিত হৈছে, আমি নিজে লাজ পাইছোঁ, আমি নিজে দুখ অনুভৱ কৰিছোঁ। আমি কি ক'ম, আমাৰ মুখত আমাৰ শব্দ নাই, তেনেকুৱা হৈছে। আপোনালোকে এই সজাগতামূলক সভা কৰা নাই নেকি অন্ধবিশ্বাসৰ বিৰুদ্ধে? জিলা প্ৰশাসনে বা আপোনালোকৰ উদ্যোগত কোনো ধৰণৰ সজাগতা সভা বা এৱাৰনেছ কেম্প এনেধৰণৰ আপোনালোকে কৰা নাই? আমি বিগত সময়ছোৱাত আমি বিভিন্ন ধৰণৰ সজাগতা কাৰ্যসূচী আমাৰ ওদালগুৰি জিলা সমিতি আটছাৰ উদ্যোগত আমি কৰিছোঁ। যেনে আমি ক'বলৈ গ'লে চাইল্ড মেৰিয়েজ যিটো নেকি ঘটনা, চাইল্ড মেৰিয়েজ বৰ্তমান সময়ছোৱাত আমাৰ চাহ বাগিচা অঞ্চলৰ পৰা আমি চেষ্টা কৰিছোঁ নাইকিয়া কৰাৰ কাৰণে। অন্ধবিশ্বাস যিটো নেকি ডাইনী হত্যা, এইটো নাছিলে ক'বলৈ গ'লে, কিন্তু যোৱাকালি যি হঠাৎ যিটো ঘটনা সংঘটিত হ'ল, এইটো এটা আচৰিত ধৰণৰ কথা। আমি বহুত দুখ পাইছোঁ, আমি কি ক'ম আৰু। এগৰাকী বৃদ্ধাক কুঠাৰেৰে মৰিয়াই হত্যা কৰিছে 30জনীয়া দল এটাই। কি ক'ব এই ক্ষেত্ৰত? আপোনালোকে কি বিচাৰে? দোষীক আপোনালোকে কেনেকে শাস্তি বিচাৰে? যিসকল ঘটনাত যিসকল ব্যক্তিয়ে জড়িত আছে, আমি ইতিমধ্যে অলপ আগতেই মোৰ মিডিয়া মাধ্যমত উপস্থাপন কৰিলোঁ। প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ, যিসকল ব্যক্তি জড়িত আছে তেওঁলোকক কঠোৰ শাস্তি প্ৰদান কৰাৰ কাৰণে অসম চাহ জনজাতি ছাত্ৰ সন্থা আটছা ওদালগুৰি জিলা সমিতিয়ে দাবী জনাইছে। মানুহ কিমান নৃশংস হ'ব পাৰে? এগৰাকী বৃদ্ধাক কুঠাৰেৰে মৰিয়াই হত্যা কৰিছে। অতি অন্ধবিশ্বাসৰ বলি হৈ এই ওদালগুৰি জিলা যি ডাইনী সন্দেহত এগৰাকী বৃদ্ধাক কুঠাৰেৰে মৰিয়াই হত্যা কৰিছে। আমিও এই অন্ধবিশ্বাসৰ বলিৰ বিৰোধিতা কৰিছোঁ। মই ফাইজুল। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।